হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ কাটলিচৰা শিক্ষাখণ্ডৰ অন্তৰ্গত বৰুণচৰা তফচিল হাইস্কুলত। আৰু এই বিদ্যালয়খন এটা সময়ত এই বিদ্যালয়ৰ চাৰিওকাষে ক'বলৈ গ'লে উগ্ৰপন্থীৰ সমস্যা আছিল, উগ্ৰপন্থী জৰ্জৰিত দক্ষিণ হাইলাকান্দিৰ এটা অঞ্চল আছিল। কিন্তু দেখা গৈছে বৰ্তমান এই অঞ্চলত চৰকাৰৰ বিভিন্ন পদক্ষেপৰ পিছত শিক্ষাৰ পোহৰ পৰিছে। আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম প্ৰত্যন্ত এই অঞ্চলৰ বিদ্যালয়ে বন্দে মাতৰমৰ ১৫০ বছৰ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছে। এটা ধুনীয়া পৰিৱেশ, সকলো জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান ইয়াতে আয়োজন হৈছে। আৰু বৰ্তমান যদি আমি অলপ সাংস্কৃতিক অনুষ্ঠান দেখুৱাবলৈ যত্ন কৰোঁ, হয়, অনুষ্ঠানৰ যি এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকজন আছে তেখেতৰ পৰা আমি জানিব বিচাৰিম। ছাৰ, এটা সময়ত এই অঞ্চলটো কোৱা হয় যে উগ্ৰপন্থীৰ সমস্যা আছিল, বৰ্তমানতো শিক্ষাৰ পোহৰ আমি দেখিছোঁ। হয়, আছিল এসময় শিক্ষা অগ্ৰসৰ হ'ল, হৈ আছে লাহে লাহে। সেইকাৰণে উগ্ৰপন্থী আৰু বেলেগ বস্তুবিলাক, বেয়া বস্তুবিলাক নাইকিয়া হৈ যাব ধৰিছে। আৰু অট'মেটিকলি শিক্ষা থাকিলে সেইবিলাক শেষ হৈ যায় লাহে লাহে। সেইটো আমিও চেষ্টা কৰিছোঁ যে শিক্ষাৰ মাজেদি, সংস্কৃতিৰ মেলবন্ধনৰ মাজেদি, ইয়াত জনজাতীয় আছে, বাগানী আছে, বঙালী আছে, মাইনৰিটি আছে, চবৰ বেলেগ বেলেগ সংস্কৃতি আছে। সেই সংস্কৃতিৰ মেলবন্ধনৰ মাজেৰে এটা সুস্থ সমাজ গঢ়িবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। এইটো আমাৰ এটা প্ৰচেষ্টা। যি বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু ভূপেন হাজৰিকাৰ ডাঙৰ ডাঙৰ প্ৰতিকৃতি লগোৱা হৈছে। আৰু তেখেতসকলৰ বন্দে মাতৰমৰ যেনেকৈ ১৫০ বছৰ উদযাপন কৰা হৈছে, ঠিক তেনেকৈ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ইয়াতে উদযাপন কৰা হৈছে। এই অঞ্চল, যি অঞ্চলত আগতে উগ্ৰপন্থী সমস্যা আছিল, আজিকালি এই সমস্যা আঁতৰিছে। চৰকাৰৰ দৃঢ় পদক্ষেপৰ পিছত এই সকলো সমস্যা ইয়াতে দেখা গৈছে, নাইকিয়া হৈছে। আৰু দেখা গৈছে যে বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু ভূপেন হাজৰিকাক স্মৰণ কৰি এই বিদ্যালয়খনত আজি সাংস্কৃতিক অনুষ্ঠান আয়োজিত হৈছে। কেমেৰাত পাৰ্থৰ সৈতে মই নীলোৎপল দেৱ, DD অসম, হাইলাকান্দি।